Hello everyone, welcome back to the channel. এতিয়া সবেতো গমে পালে যে 7 মাৰ্চত এডিআৰই ৰিজাল্ট দিব। এতিয়া এডিআৰই ৰিজাল্ট দিয়াৰ পাছত নেক্সট ষ্টেপটো কি? অলৰেডি ক'লে যে 1:2 ৰেচিঅ'ত কেণ্ডিডেট ৰাখিব। এতিয়া এই কেণ্ডিডেটখিনিয়ে ছেকেণ্ড ফেজত কি দিব? ছেকেণ্ড ফেজত দিব স্কিল টেষ্ট। এতিয়া স্কিল টেষ্ট বুলি কওঁতে আমি মূলতে তিনিটা বস্তু শিকিব লাগে। ফাৰ্ষ্টটো হ'ল এক্সেল, দেনটো হ'ল ৱৰ্ড আৰু থাৰ্ডটো হ'ল পাৱাৰ। এতিয়া যদি 7 মাৰ্চত ৰিজাল্ট দিয়ে, ৰিটেন ৰিজাল্টটো দিয়ে, দেন আমি এক্সপেক্ট কৰিব পাৰোঁ যে মাৰ্চৰ লাষ্ট উইকত এই স্কিল টেষ্ট হ'ব। এতিয়া স্কিল টেষ্ট হ'ব, তাৰ কাৰণে আমাৰ হাতত এটলিষ্ট 20 ডেজ আছে। আমি যদি এই 20 ডেজৰ ইটছ ডে আমি 4+ আৱাৰ্ছ 4 ঘণ্টাকৈ দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এটা বহুত ভাল প্ৰিপাৰেশ্যন হৈ উঠিব। মই আপোনালোকৰ কাৰণে আজি স্কিল টেষ্টৰ চিলেবাছটো লৈ আহিছোঁ। চিলেবাছটো আমি এনালাইজ কৰিম। এনালাইজ কৰাৰ পাছত আমি ইটছ এণ্ড এভৰি টপিক এক্সেল, ৱৰ্ড, পাৱাৰ পইণ্ট আমি ভালকৈ চাব লাগিব। এইখিনিৰ উপৰিও আপুনি টাইপিঙত বেছি গুৰুত্ব দিয়ক। এতিয়া মই কৈছিলোঁ যে টাইপিঙত এটলিষ্ট 2 আৱাৰ্ছকৈ টাইম দিয়ক, তেতিয়াহ'লে আপোনাৰ ভাল এটা ৱৰ্ডছ পাৰ মিনিট, যোনটো WPM ৱৰ্ডছ পাৰ মিনিট আপোনাৰ কিমান হৈ আছে আপুনি সেইটো কাউণ্ট কৰক। কেনেকৈ কাউণ্ট কৰিব? অলৰেডি মই কৈছিলোঁ কিছুমান ৱেবছাইট আছে, typing.com হওক আৰু বেলেগ আছে। আপুনি গুগলত গৈ ছাৰ্চ কৰক, টাইপিং টেষ্ট দিয়ক আৰু লগতে এক্সেল, ৱৰ্ড, পাৱাৰ পইণ্ট শিকি থাকক। চিলেবাছটো চোৱাৰ আগত মই আপোনালোকক এখন ইয়াতে পোষ্টাৰ দেখুৱাইছোঁ। এই পোষ্টাৰখন আমাৰ তৰফৰ পৰা, মেথড চেনেলৰ তৰফৰ পৰা আমি এটা ফ্ৰী কোৰ্চ অলৰেডি ইউটিউবত কৰাই আছোঁ, য'ত ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট তিনিটা থাকিব আৰু তিনিওটা টপিকৰে ভিডিঅ' ডিছকাশ্যনছ থাকিব। সেই ভিডিঅ' ডিছকাশ্যনছৰ মাজতে আমি যোনবিলাক অলৰেডি এডিআৰই 1.0ত কুৱেশ্যনছ আহি গৈছে, নহ'লে অসমৰ বেলেগ ডিপাৰ্টমেণ্টৰ যোনবিলাক স্কিল টেষ্ট, সেই স্কিল টেষ্টবিলাকৰো কুৱেশ্যন পেপাৰবিলাক আমি এনালাইজ কৰিম। তো PYQ ডিছকাশ্যনছ হৈ গ'ল। আৰু এই গোটেই যোনটো কোৰ্চ এডিআৰই কম্পিউটাৰ স্কিল টেষ্ট কোৰ্চটো আপুনি ইউটিউবত পাব, তাকো ফ্ৰীতে। এই কোৰ্চটো আপোনালোকৰ কাৰণে ফ্ৰী। আপোনালোকে খালি এটা কামে কৰিব লাগে, সেইটো হ'ল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই গোটেই স্কিল টেষ্ট কোৰ্চটোৰ যিমান ভিডিঅ'জ দিম, আপুনি সেই গোটেইখিনি ভিডিঅ'ছে পাই থাকিব। আৰু আমি কি কৰিম, গোটেই টপিক চিলেবাছত যিমানখিনি টপিক আছে সেই গোটেইখিনি টপিকৰে শ্বৰ্ট ভিডিঅ' বনাই দিম, যাতে আপোনালোকেও ব'ৰ নহয়। কাৰণ নৰ্মেলি কি হয়, এতিয়া যদি আপুনি স্কিল টেষ্টৰ ভিডিঅ' এটা খোলে, 24-30 মিনিটছ এনেকুৱা আমি টাইমৰ ভিডিঅ' দেখাব। কিন্তু ইমান টাইম আপুনি ভিডিঅ'য়ে চাব নে স্কিল টেষ্টটো নিজে প্ৰেক্টিছ কৰিব? তো আমি কি কৰিছোঁ, আমি শ্বৰ্ট ভিডিঅ' লৈ আহিম। আমি শ্বৰ্ট টপিক, এটা টপিকত এটা ভিডিঅ'। ফৰ এক্সাম্পল এতিয়া আমি ছামেশ্যনৰ ফৰ্মুলাটো শিকিছোঁ, তো অকল ছামেশ্যনৰে এটা ভিডিঅ' থাকিব। তো তেনেকৈ আমি এই গোটেই তিনিওটাৰে আমি শ্বৰ্ট ভিডিঅ' লৈ আহিম। আৰু তাৰপাছত আপোনালোকৰ যোনবিলাক ডাউট থাকিব, মানে আমাৰ টেলিগ্ৰামত এটা গ্ৰুপ আছে ডেছক্ৰিপশ্যনত, সেই টেলিগ্ৰামৰ লিংকটো পাই যাব। সেই টেলিগ্ৰামৰ লিংকটো জইন কৰি ল'ব। এতিয়া আমি চিলেবাছটোলৈ আহোঁ। এতিয়া চিলেবাছটো চোৱাৰ আগত আমি এটা কথা গম পাব লাগিব যে এডিআৰই যোনটো 2022ত হৈ গৈছিলে, তাতে স্কিল টেষ্ট 3টা কেটেগৰীত হৈছিলে আৰু চিলেবাছো 3টা কেটেগৰীৰ কাৰণে ওলাইছিলে। প্ৰথম কেটেগৰীটো আছিলে যোনখিনি হায়াৰ ছেকেণ্ডাৰী পোষ্ট। ছেকেণ্ড কেটেগৰীটো আছিলে যোনখিনি বেচেলাৰ্ছ ডিগ্ৰী উইদাউট কম্পিউটাৰ, য'ত কম্পিউটাৰ নালাগে। আৰু থাৰ্ডটো আছিলে বেচেলাৰ্ছ ডিগ্ৰী উইথ ডিপ্ল'মা, মানে উইথ কম্পিউটাৰ, ডিগ্ৰী উইথ কম্পিউটাৰ। এই ডিগ্ৰী উইথ কম্পিউটাৰখিনিতে মেক্সিমাম কেণ্ডিডেটছ এই ডিগ্ৰী উইথ কম্পিউটাৰতে সোমাই থাকিব আৰু কম্পিটিশ্যনটো ইয়াতে হাই হ'ব। তো আমি এই গোটেইখিনি চিলেবাছ এবাৰ এখনকৈ চাওঁ, তেতিয়া আমি বুজি পাম যে ক'ত কেনেকৈ কোনটো পোষ্টৰ কাৰণে আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব। তো এতিয়া আমি এডিআৰই 1.0ত যোনখিনি চিলেবাছ দিছিলে সেইখিনিলৈ আহিছোঁ। প্ৰথমতে কেটেগৰী 1ৰ চিলেবাছটো চাওঁ, য'ত হায়াৰ ছেকেণ্ডাৰী আৰু হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ পোষ্টৰ কাৰণে আছিলে। ইয়াত কি কৈছিলে যে মাইক্ৰ'ছফ্ট ৱৰ্ডত ফাৰ্ষ্টত কৈছিলে যে ডকুমেণ্ট ক্ৰিয়েশ্যন। এতিয়া যেতিয়া আমি ডকুমেণ্ট ক্ৰিয়েশ্যন বুলি ক'ম, ডকুমেণ্ট ক্ৰিয়েশ্যন মানে কি হ'ল, আপোনালোকৰ যোনখন কুৱেশ্যন পেপাৰ থাকিব, কুৱেশ্যন পেপাৰত এটা পেৰাগ্ৰাফ থাকিব। সেই পেৰাগ্ৰাফটো আপোনালোকে কম্পিউটাৰ স্ক্ৰীণত গৈ যি MS ৱৰ্ডত সেইটো পেৰাগ্ৰাফটো টাইপ কৰিব লাগিব। তো হৈ গ'ল, আপোনাৰ ডকুমেণ্টখন ক্ৰিয়েট হৈ গ'ল। দেন ডকুমেণ্ট ক্ৰিয়েট হোৱাৰ পাছত সেইটো আপুনি ছেভ কৰিব লাগিব, সেইটো এটা ডকুমেণ্ট ক্ৰিয়েশ্যনতে পৰিলে। দেন বেছিক ফৰ্মেটিঙত কি আহিব পাৰে, যে ফণ্ট চেঞ্জ কৰা, দেন
ফণ্টৰ ষ্টাইল যোনবিলাক থাকে ফণ্ট ষ্টাইল চেঞ্জ কৰা দেন বোল্ড ইটালিক আণ্ডাৰলাইন কৰা বা আপোনাৰ যোনবিলাক বুলেটছ পইণ্ট দিব লাগে সেই বুলেট পইণ্ট দিয়া হেডাৰ এণ্ড ফুটাৰ সেই গোটেইবিলাক এই বেছিক ফৰ্মেটিঙত পৰে দেন বেছিক ফৰ্মেটিঙৰ পিছত আহিল এডিটিংটো ক'লোৱে আপুনি কুৱেশ্যন পেপাৰৰ পৰা আপোনাৰ পেৰাগ্ৰাফটো টাইপ কৰিব দেন পেৰাগ্ৰাফটো টাইপ কৰাৰ পিছত বেলেগ বেলেগ ইনষ্ট্ৰাকশ্যন থাকিব আপুনি কালাৰ চেঞ্জ কৰিব লাগে দেন বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিব লাগিব পাৰে তো তেনেকুৱা আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং যেতিয়া আপুনি ডকুমেণ্টখন কেনেকৈ এলাইন কৰিব মাৰ্জিনছ কেনেকৈ দিব তাৰপাছত মাৰ্জিনছ দিয়াৰ পাছত সেইখন প্ৰিণ্ট কেনেকৈ কৰিব হেডাৰ এণ্ড ফুটাৰ কেনেকৈ ইউজ কৰিব সেই গোটেইবিলাক আমি এই MS ৱৰ্ডৰ এই চিলেবাছটোৰ পৰা গম পাওঁ যে সেইবিলাক আহিব এক্সামত দেন MS এক্সেলতো বহুত বেছি নালাগে ইয়াতে লাগিব জাষ্ট দ্য বেছিক ফাংচনেলিটিজ অফ এক্সেল বেছিক ফাংচনেলিটিজ বুলি কওঁতে চেল এটাত আপোনাক ভেলু এটা সোমাব দিব দেন চাম কেনেকৈ কৰিব প্লাছ কেনেকৈ কৰিব দেন মাইনাছ কেনেকৈ কৰিব ছাবষ্ট্ৰেকশ্যন কেনেকৈ কৰিব মাল্টিপ্লিকেশ্যন কেনেকৈ কৰিব ডিভাইড কেনেকৈ কৰিব এই গোটেইবিলাক এই বেছিক ফাংচনেলিটিজ অফ এক্সেলতে পৰে আৰু এইখিনিতে বেছিক ফৰ্মুলাছো সোমাই থাকে এতিয়া আপোনাক কেনেকুৱা কুৱেশ্যন দিব পাৰে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ কাৰণে কুৱেশ্যন হ'ব পাৰে যে টোটেল মাৰ্কছ ওলোৱা বা কেইটামান আইটেম দিয়া থাকিব আইটেমৰ কোৱান্টিটি দিয়া থাকিব দেন ইটছ আইটেমত কিমান ভেলু হ'ব তো তেনেকুৱা কিছুমান কুৱেশ্যন ইয়াত আহিব পাৰে বহুত টান নিদিয়ে হায়াৰ ছেকেণ্ডাৰী লেভেলত দেন ইয়াতেও আছে এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এতিয়া এই যোনটো এক্সেলৰ এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইটোত আমি অলপ সাৱধান হ'ব লাগিব এইবিলাক আমি চাম বাৰু যেতিয়া আমি আমাৰ এই কোৰ্চটো কৰি থাকিম এই কোৰ্চটোৰ আণ্ডাৰত আমি এই গোটেইবিলাক টপিক ইনক্লুড কৰিম দেন আহিব MS পাৱাৰ পইণ্ট এতিয়া পাৱাৰ পইণ্টত বহুত বেছিক যোনখিনি সেইখিনি চালে হ'ল যেনেকৈ শ্লাইড ক্ৰিয়েশ্যন আপোনাক শ্লাইড ক্ৰিয়েট কৰিব দিব তাৰপিছত শ্লাইডত কিছুমান বেছিক ফৰ্মেটিং থাকে যেনেকৈ লেআউট বুলি এটা অপশ্যন থাকে পাৱাৰ পইণ্টত সেই লেআউট চেঞ্জ কৰিব দিব পাৰে য'ত বেলেগ বেলেগ ধৰণৰ লেআউটছ থাকে যেনেকৈ টাইটেল দেন আৰু আছে টাইটেল অনলি তো এনেকুৱা বহুত শ্লাইডছ আছে সেই শ্লাইডৰ লেআউটবিলাক চেঞ্জ কৰিব দিব পাৰে দেন আপোনাক পিকচাৰ ইনচাৰ্ট কৰিব দিব পাৰে আপোনাৰ ফাইলখনত তো তেনেকুৱাবিলাক আৰু তাৰপিছত এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং তো এইখিনি হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে বহুত একদম ডিপ লেভেলত নাহে আৰু টাইমত হৈ যাব লাগে কাৰণ এইকেইদিন যদি প্ৰেক্টিছ কৰি থাকে আপোনাৰ এইখন হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পেপাৰখন কমপ্লিট হৈ যাব এতিয়া নেক্সট আহিব বেচেলাৰ্ছ ডিগ্ৰী উইদাউট কম্পিউটাৰ এই পেপাৰখনো হায়াৰ ছেকেণ্ডাৰী লেভেলৰ নিচিনাই কাৰণ কি হয় উইদাউট কম্পিউটাৰ বুলি আছে মানে কি ইয়াতে একচুৱেলি কম্পিউটাৰৰ দৰকাৰ নাই কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেটৰ দৰকাৰ নাই চ' ইয়াতেও একদম বেছিক লেভেল ৱৰ্ডৰ যেনে ডকুমেণ্ট ক্ৰিয়েশ্যন ফৰ্মেটিং ডকুমেণ্ট ইয়াতে এটা এক্সট্ৰা দিছে সেইটো হ'ল টেবুল ক্ৰিয়েশ্যন এণ্ড এডিটিং এতিয়া এক্সেলত মাইক্ৰ'ছফ্ট ৱৰ্ডত কি কৰিব পাৰি এটা টেবুল বুলি এটা অপশ্যনছ থাকে ইনচাৰ্টত গৈ পেলাই সেই টেবুল কেনেকৈ ইনচাৰ্ট কৰিব দেন এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এই গোটেইখিনি আগৰ চিলেবাছখনৰ নিচিনাই খালি নতুনকৈ এটা টেবুল ক্ৰিয়েশ্যনটো দিছে দেন এক্সেলত কি আছে ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিং ইণ্টাৰমিডিয়েট ফৰ্মুলে বুলি কওঁতে ইয়াতে এতিয়া আপোনালোকক ইফ কণ্ডিশ্যনটো সুধি দিব পাৰে দেন চাম সুধিলে চামৰ লগত চামি বুলি এটা ফৰ্মুলা থাকে চামি সুধি দিব পাৰে বা ইয়াতে আপোনালোকক কাউণ্ট কৰিব দিব পাৰে মেক্সিমাম মিনিমাম ওলাব দিব পাৰে তো এনেকুৱাবিলাক ইণ্টাৰমিডিয়েট ফৰ্মুলে বুলি কয় দেন কণ্ডিশ্যনেল মেথছ এণ্ড ভেলিডেশ্যন বুলি কওঁতে ইয়াতে ইফৰ কথা আহিল নে লজিকেল টেষ্ট কিছুমান থাকে লজিকেল ফৰ্মুলাছবিলাক আহিল তেনেকুৱাবিলাক আৰু ইয়াতেও এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং মানে এলাইনমেণ্ট এণ্ড প্ৰিণ্টিংটোতে চবতে আছে মানে কি হয় বুজি পাইছেনে যে আপুনি লাষ্টত যেতিয়া আপোনাৰ এক্সামটো শেষ হ'ব আপুনি সেই আপোনাৰ ডকুমেণ্টছখিনি প্ৰিণ্ট কৰি দিব লাগিব আপুনি যি কম্পিউটাৰত কৰিব সেই গোটেইখিনি প্ৰিণ্ট কৰি তাতে ছাবমিট কৰিব লাগিব আৰু লাষ্টত আহিলে MS পাৱাৰ পইণ্ট আৰু পাৱাৰ পইণ্টতো একে ডকুমেণ্ট ক্ৰিয়েশ্যন কৰিব দিব ইণ্টাৰমিডিয়েট ফৰ্মেটিং আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং ইণ্টাৰমিডিয়েট ফৰ্মেটিং বুলি কওঁতে চাগে ইয়াতে আপোনাক পিকচাৰ ইনক্লুড কৰিব দিব এটা পিকচাৰ থাকিব ইমেজ এটা অলৰেডি ডেস্কটপত থৈ দিব সেইটো আপোনাক ইয়াতে ইনচাৰ্ট কৰিব দিব পাৰে এতিয়া নেক্সট আহিলে কেটেগৰী এইটো কেটেগৰী 3 হ'ব বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ এই পোষ্টটোতে লাগিব আপোনাৰ ডিপ্ল'মা চাৰ্টিফিকেট কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট যদি আপোনাৰ তাত কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল নহয় আৰু যিহেতু এইটো এটা পোষ্ট য'ত ডিপ্ল'মা ইজ মেণ্ডেটৰী তো তাৰ কাৰণে ইয়াতে যোনবিলাক চিলেবাছ আছে MS ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট তাৰে লেভেলটো হ'ব অলপ এডভান্সড গোটেই এডভান্স নহয় বাট মষ্টলি এডভান্সড এতিয়া বাকী আপুনি যি হায়াৰ ছেকেণ্ডাৰীত দেখিলে বা ডিগ্ৰী উইদাউট কম্পিউটাৰত দেখিলে তাত চিলেবাছটো জাষ্ট এটা বেছিক আছিলে কিন্তু ইয়াতে আপুনি এডভান্স লেভেলত অলপ প্ৰেক্টিছ কৰিব লাগিব তো তাৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে প্ৰেক্টিছ ষ্টাৰ্ট কৰক 20 ডেজ এটা পাব হাতত সেইটো ইউটিলাইজ কৰক এতিয়া MS ৱৰ্ডত কি দিছিলে ইয়াতে ডকুমেণ্ট ক্ৰিয়েশ্যন এণ্ড এডিটিং ডিটেইলড ফৰ্মেটিং ইয়াতে দিছে ডিটেইল ফৰ্মেটিং এতিয়া ডিটেইল ফৰ্মেটিং বুলি কওঁতে আপোনাৰ আৰু কি আহিব পাৰে মই যিমানখিনি ক'লোঁ তাৰ বাহিৰে আহিব কি পাৰে এটা আছে ৱৰ্ড আৰ্ট আহিব পাৰে বা ইয়াত আহিব পাৰে আপোনালোকৰ
ড্ৰপ কেপ আহিব পাৰে ইয়াত ৱাটাৰমাৰ্ক দিবলৈ ৱাটাৰমাৰ্ক আৰু কি আৰু হেডাৰ এণ্ড ফুটাৰটো দিব লাগিব হেডাৰ এণ্ড ফুটাৰটো আপোনালোকে চবতে দিব লাগিব কাৰণ হেডাৰ এণ্ড ফুটাৰত কি হয় আপুনি হেডাৰত আপোনাৰ ৰোল নাম্বাৰটো দিব লাগিব আৰু ফুটাৰত আপুনি পেজ নাম্বাৰটো দিবই লাগিব কাৰণ যেতিয়া প্ৰিণ্টিং কৰিব সেই পেজবিলাক প্ৰিণ্টিং কৰাৰ পাছত নহ'লে আপোনাৰ খেলিমেলি হ'ব যদি আপোনাৰ ৰোল নাম্বাৰ নাথাকে পেজবিলাকত তাৰপাছত টেবুল ক্ৰিয়েশ্যন এণ্ড এডিটিং ইয়াতেও আছে ৰেফাৰেঞ্চেছ দিব লাগিব ইয়াত দেন ক্ৰিয়েটিং নাম্বাৰ অৰ বুলেট লিষ্ট এণ্ড মডিফাইং কেৰেক্টাৰ্ছ এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং খালি মানে ইয়াতে অলপ বেছিকৰ পৰা অলপ এডভান্স লেভেলত গৈছে কিন্তু আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰিব এই গোটেইখিনি ক্লিয়াৰ হৈ যায় দেন MS এক্সেলতো কি থাকিব ডিটেইল টেবুল মানে ইয়াতে আপোনাক চেলাৰী শ্লিপ বনাব দিব পাৰে দেন চেলাৰী শ্লিপৰ ফৰ্মেটিং কৰিব দিব পাৰে চৰ্টিং কৰিব দিব পাৰে ডিটেইল ফৰ্মুলেট ক'লোৱে ইফ ফৰ্মুলা আহিলে দেন গ্ৰেড উলিয়াব দিব পাৰে সেই এইবিলাক আহিব ইয়াতে কাৰণ লাষ্ট ইয়াৰ যদি চাওঁ আমি লাষ্ট ইয়াৰ কুৱেশ্যনবিলাকো এনেকুৱা লেভেলতে আহিছে দেন ফৰ্মেটিং এণ্ড প্ৰিণ্টিং ক'লোৱে প্ৰিণ্টিংটো বহুত ইম্পৰ্টেণ্ট এক্সেলত দেন থাকিব এটা পাইভটিং মানে যোনবিলাক পাইভট টেবুল বনাব লাগে লুকআপ মেথডছ এটা লুকআপ কিবা কিবি যে আছে সেইখিনি আৰু চাৰ্ট উইজাৰ্ডছ তো এই গোটেইবিলাক আমি ডিটেইলত এবাৰ হ'লেও চাব লাগিব আৰু নেক্সট আহিলে MS PowerPoint আছে ডকুমেণ্ট ক্ৰিয়েশ্যন ডিটেইল ফৰ্মেটিং টেবলছ চাৰ্ট বহাব পাৰি ইয়াতেও টেবুল ইনচাৰ্ট কৰিব পাৰি পিকচাৰ্ছ এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইখিনি হ'ল বেছিক চিলেবাছ বেচেলাৰ্ছ উইথ কম্পিউটাৰৰ কাৰণে তো এইখিনিয়ে আছিলে চিলেবাছ এতিয়া মই ইয়াতে কেইটামান আপোনাৰ ইনফৰ্মেশ্যন দিছোঁ এইটো বাৰে বাৰে কৈ আছোঁ 7 তাৰিখে ৰিজাল্ট দিব মানে মাৰ্চৰ লাষ্ট উইকত স্কিল টেষ্ট হোৱাৰ বহুত এটা সম্ভাৱনা আছে টেণ্টেটিভ ডেট মাৰ্চৰ লাষ্ট উইক নহ'লে এপ্ৰিলৰ ফাৰ্ষ্ট উইক আৰু ডিউৰেশ্যন কিমান থাকিব স্কিল টেষ্টত আপোনাৰ এপ্ৰক্সিমেটলি লাষ্ট ইয়াৰ যদি আমি ফ'ল' কৰোঁ 45 মিনিটছ থাকিব তো 45 মিনিটছত যদি আমি 3টা ভাগত ভগাওঁ দেন আপুনি ইটছ ছেকশ্যনৰ বা ইটছ কুৱেশ্যনৰ কাৰণে 15 মিনিটছ পাব তো এইটো আপুনি সাৱধান হ'ব আৰু এতিয়া ইয়াতে আৰু এটা কথা কৈ থওঁ যে কেতিয়াবা কি হয় MS ৱৰ্ডত আপোনাৰ পেৰেগ্ৰাফ নাথাকিবও পাৰে পেৰেগ্ৰাফৰ ঠাইত আপোনাক এপ্লিকেশ্যন এখন লিখিব দিব পাৰে ইমেইল লিখিব দিব পাৰে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো আপোনালোকে খালি ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ আমি ইয়াতে এটা ফ্ৰী কোৰ্চ এতিয়া বৰ্তমান আমাৰ অলৰেডি কেইটামান ভিডিঅ' আহিছে আৰু ইয়াতে ভিডিঅ'ছ আহি থাকিব তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আশা কৰোঁ ভিডিঅ'টো ভাল পালে তো আজিলৈ এইখিনিয়ে থেংক ইউ